আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে এতিয়ালৈকে কোনো এজন অসমীয়াই লাভ নকৰা বঁটাটো হ'ল কোনো অসমীয়াই লাভ নকৰা বঁটা কোনটো আনসাৰ বিটো শুদ্ধ হ'ব নবেল বঁটা নবেল বঁটা এতিয়ালৈকে কোনো এজন অসমীয়াই লাভ কৰিবলৈ সক্ষম হোৱা নাই উত্তৰ পূব উন্নয়ন বিত্ত লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ পূব উন্নয়ন বিত্ত লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আনসাৰ ডিটো শুদ্ধ হ'ব গুৱাহাটীত উত্তৰ পূব উন্নয়নৰ বিত্ত লিমিটেড মুখ্য কাৰ্যালয় অৱস্থিত ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত কোন আছিলে আনসাৰ ডিটো শুদ্ধ হ'ব নাগাৰ্জুন আছিলে ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ হৰে কৃষ্ণ ডেকা ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম হৈছে হৰে কৃষ্ণ ডেকা ৰচিত একমাত্ৰ উপন্যাসখন কোনখন হয় আনসাৰ বিটো শুদ্ধ হ'ব আগন্তুক হৈছে হৰে কৃষ্ণ ডেকা ৰচিত একমাত্ৰ উপন্যাস শংকৰদেৱ মাধৱদেৱৰ মিলনক কোৱা হয় শংকৰ আৰু মাধৱদেৱৰ মিলনক কি বুলি কোৱা হয় ইম্পৰ্টেণ্ট প্ৰশ্ন আনসাৰ এ শুদ্ধ হ'ব মণিকাঞ্চন সংযোগ শংকৰ আৰু মাধৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয় কৈছিলে লক্ষ্মীনাথ বেজবৰুৱাই তলৰ কোনজন জোনাকীৰ কাকতৰ সম্পাদক নাছিল আনসাৰ ডি শুদ্ধ হ'ব পদ্মনাথ গোহাঁই বৰুৱা জোনাকী কাকতৰ সম্পাদক নাছিল সাহিত্য একাডেমী বঁটাৰ শৰাগুৰিৰ চাপৰিত কবৰ দিয়া হৈছিল কাক কবৰ দিয়া হৈছিলে আনসাৰ ডি শুদ্ধ হ'ব আজান পীৰক শৰাগুৰি চাপৰিত কবৰ দিয়া হৈছিল আসাম ৰাইফল কেতিয়া স্থাপিত হৈছিলে আনসাৰ এ শুদ্ধ হ'ব 1835 চনত আসাম ৰাইফল স্থাপিত কৰা হৈছিলে পুৱামক্কা ক'ত অৱস্থিত আনসাৰ ডি শুদ্ধ হ'ব হাজোত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত অসমৰ সীমাত লাগি থকা ৰাজ্যৰ সংখ্যা হৈছে অসমৰ সীমাত কেইখন ৰাজ্য লাগি আছে আনসাৰ চি শুদ্ধ হ'ব 7খন অসমৰ সীমাত 7খন ৰাজ্য লাগি আছে 7খন ৰাজ্যই অসমৰ লগত সীমা ভাগ বতৰা কৰিছে শংকৰদেৱে ৰচনা কৰা শুদ্ধতম গ্ৰন্থখন হৈছে শংকৰদেৱে ৰচনা কৰা শুদ্ধতম সৰু গ্ৰন্থখন কোনখন আনসাৰ চি শুদ্ধ হ'ব গুণমালা হৈছে শংকৰদেৱে ৰচনা কৰা শুদ্ধতম বা সৰু পুথি কোনখন জিলাক ভূটানে স্পৰ্শ কৰা নাই আনসাৰ ডি শুদ্ধ হ'ব বঙাইগাঁও জিলাক ভূটানে স্পৰ্শ কৰা নাই বাকী বাক্সা চিৰাং কৰিমগঞ্জক স্পৰ্শ কৰিছে ভাৰতৰ প্ৰথমগৰাকী জিলা ন্যায়াধীশ কোন আনন্দৰাম বৰুৱা হৈছে ভাৰতৰ প্ৰথমগৰাকী জিলা ন্যায়াধীশ শকুন্তলা চৰিত্ৰখনৰ পৰিচালক আছিল চলচ্চিত্ৰখনৰ পৰিচালক আছিল ভূপেন হাজৰিকা শকুন্তলা চলচ্চিত্ৰৰ পৰিচালক আছিলে ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাই কণ্ঠ নিগৰোৱা প্ৰথমখন চলচ্চিত্ৰ আছিল ডক্টৰ ভূপেন হাজৰিকাই কণ্ঠ নিগৰোৱা প্ৰথমখন চলচ্চিত্ৰ কোনখন হয় আনসাৰ চি হয় ইন্দ্ৰমালতী ডক্টৰ ভূপেন হাজৰিকাই কণ্ঠ নিগৰোৱা প্ৰথমখন চলচ্চিত্ৰ হৈছে ইন্দ্ৰমালতী
তলৰ কোনগৰাকী জোনাকী কাকতৰ সম্পাদক নাছিল? এইটো প্ৰশ্ন দুবাৰ দিয়া হ'ল নেকি? তলৰ কোনগৰাকী জোনাকী কাকতৰ সম্পাদক নাছিল? পদ্মনাথ গোহাঁই বৰুৱা। এইটো আলোচনা কৰি যোৱা প্ৰশ্ন। ইয়াৰ আনচাৰটো পদ্মনাথ গোহাঁই বৰুৱা হ'ব। 1947 চনৰ 15 আগষ্টৰ দিনা কি বাৰ আছিল? স্বাধীনতাৰ হোৱা দিনটো কি বাৰ আছিলে? 15 আগষ্টৰ দিনা শুক্ৰবাৰ আছিলে। 1947 চনৰ 15 আগষ্টৰ দিনটো শুক্ৰবাৰ আছিলে ভাৰত স্বাধীন হোৱা। 1950 চনৰ 26 জানুৱাৰীৰ দিনা কি বাৰ আছিলে? 1950 চনৰ 26 জানুৱাৰী দিনাখনি কি বাৰ আছিলে? আনচাৰ ইয়াতো শুদ্ধ হ'ব, বৃহস্পতিবাৰ। 1950 চনৰ 26 জানুৱাৰীৰ দিনাখনি বৃহস্পতিবাৰ আছিলে। কুমাৰ ভাস্কৰ নাট্য মন্দিৰ গুৱাহাটী কোন ঠাইত অৱস্থিত? কুমাৰ ভাস্কৰ নাট্য মন্দিৰ গুৱাহাটী কোন ঠাইত অৱস্থিত? আনচাৰ ডি শুদ্ধ হ'ব, উজান বজাৰ। উজান বজাৰত কুমাৰ ভাস্কৰৰ নাট্য মন্দিৰ অৱস্থিত গুৱাহাটীৰ। তলৰ কোনজন শংকৰদেৱৰ শিষ্য নাছিল? কোনজন শংকৰদেৱৰ শিষ্য নাছিলে? আনচাৰ এ শুদ্ধ হ'ব, নৰনাৰায়ণ। নৰনাৰায়ণ শংকৰদেৱৰ শিষ্য নাছিলে, বাকী কেইজন শিষ্য আছিল।